কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম হে ৰাম জন্ম লৈলা কৃষ্ণ তুমি কংসৰ কাৰাগাৰে ও বসুদেৱে থৈলা তোমাক যমুনাৰ সিপাৰে নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা বাচাধন ও ধেনু চাৰি পবিত্ৰ কৰিলা বৃন্দাবন হে ৰাম ৰাম নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা বাচাধন ও ধেনু চাৰি পবিত্ৰ কৰিলা বৃন্দাবন ৰাম ৰাম বনে বনে খেলি কৰা তুমি বনমালী ও যশোদা মাৰ তুমি প্ৰাণৰ পুতলি হে ৰাম ৰাম নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা বাচাধন ও ধেনু চাৰি পবিত্ৰ কৰিলা বৃন্দাবন বান্ধৱ কৃষ্ণ হে ৰাম হে শিঙা বাৱে শংখ বাৱে হাম্বাৰাৱে ধেনু ও গোপৰ সংগে বৃন্দাবনে আছে শ্যাম কানুয়ে ৰাম ৰাম বৃন্দাবনৰ মাজে কানাই মুৰলী বজাই বিৰহী গোপিনী নাচে ৰাখ গীত গাই ৰাম ৰাম বৃন্দাবনৰ মাজে কানাই মুৰলী বজাই বিৰহী গোপিনী নাচে ৰাখ গীত
কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ কৃষ্ণ পৰিৱেশন ভাল হৈছে চাপৰি আৱাজো আছে বাৰু নাইকিয়া নহয় একেবাৰে কিন্তু ধ্যানৰ প্ৰণালী বিলম্বনৰ দুটা মাত্ৰা কমি গৈছে আৰু দুটা মাত্ৰা বঢ়াব লাগিব সেইখিনি ভুল শুদ্ধ কৰি ল'ব ভগৱন্তই আপোনাসৱক তেওঁৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে সুমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাসকল গায়কী বিলম্বনত বৰ সুন্দৰ হৈছে কিন্তু মাত্ৰাটো ৰাখিব পৰা নাই তালটো ৰাখিবলৈ অকণমান কষ্ট কৰিব লাগিব দেই বিলম্বনটোত অকণমান আৰু কষ্ট কৰক আহি যাব ভৱিষ্যত উজ্জ্বল হ'ব কিন্তু অলপ কষ্ট কৰিব লাগিব দে আই ধন্যবাদ আপুনি অকল হৰি বোলা ও হৰি ও ৰাম বান্ধৱ কৃষ্ণ এই দৰা হাবিতে কিনো ফুল ফুলিছে গোন্ধে বহুদূৰে যায় কুসুম্বৰ গৃহতে শংকৰ ফুল ফুলিছে ভকতে বিচাৰি পাই ৰাম ৰাম এই দৰা হাবিতে কিনো
বিশ্ব ব্ৰহ্মাণ্ডত ভগৱন্তৰ গুণ নামে বিৰাজিত হৈ আছে, বিৰাজমান কৰি আছে দিনে ৰাতি অহৰ্নিশে। গতিকে এই দিহানাম ভাগ আমি দিহানামৰ প্ৰণালীৰে দিহানামৰ পদঘোষাৰ সংগতি ৰক্ষা কৰি তেনেকৈ পৰিৱেশন কৰিব লাগে। অকণমান জ্ঞানী মানুহ এজনৰ জনা মানুহৰ এই বিষয়ে যাৰ অভিজ্ঞতা আছে তেনেকুৱা লোকৰ পৰা অকণমান আঁচনিখন শিকি ল'ব ভালকৈ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে কোনো ভুল নোহোৱাকৈ তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেখেতে আপোনালোকক সমুতি প্ৰদান কৰক। ধন্যবাদ থাকিল। আইসকল, কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম। অকণমান শিকক, জানক, এজন গুৰু ধৰক, নিশ্চয় আগলৈ ভাল হ'ব। ধন্যবাদ।
কষ্ট কৈ আহে মোৰ পুতাই দেখি দগ্ধ কৰে মনহে জহুৱাই লৈ যায় কোলাত কৰি ধন্যবাদ, ভাল হৈছে পৰিৱেশনটো। কিন্তু বিলম্বনৰ লয় যিটো এইটো এটা মাত্ৰা চাপৰিত বজাই আৰম্ভ কৰিলে আৰু দুটা বাকী থাকিলে এইকেইটা শিকি ল'ব ভালকৈ। ভৱিষ্যতলৈ অলপ তালমানখিনি শিকি ল'ব, সুন্দৰ হ'ব। ধন্যবাদ থাকিল আপোনাৰ সকল। আইসকল, প্ৰথম দিহাটোৰ দিহা সুৰত অহা নাই নহয় আপোনালোকৰ। আৰু ইমান ছশাৰী দীঘলীয়া এটা দিহা বা ঘোষা কিয় ল'ব লাগে? 4 শাৰী বা 2 শাৰীত ল'ব, তেতিয়া আপোনালোকে দিহা সুৰত আনিব পাৰিব। ইয়াৰ ভাঙনিটোত আপুনি যিটো গাইছে সেইটোতকৈ কত পুণ্যৰ ফলে পালোঁ তোক পোতাই ঐ কংঘই পেলাব মাৰি কংঘৰ কাৰাগাৰে কান্দে দৈৱকীয়ে নোপোৱাই দুখৰে ৰাতি। সেইটো যদি ভাঙনি ইয়াত গাই আপুনি বাকীখিনি যায় অকণমান ভাল হ'লহেঁতেন। আৰু অলপ অনুশীলন বহাওক, অকণমান কষ্ট কৰক, নিশ্চয় সফল হ'ব। ধন্যবাদ। হৰি ৰাম কৃষ্ণ মুতিষ্ঠ নিস্পৃহ জিতু হেহি ভকত কনমু ৰসময় মাগু ভকতি সমস্ত মস্ত কমনি নিজ ভকতৰ বৈশ্য সজু হেন দেৱ যদুপতি যাৰ নাম কৃষ্ণৰ নাম নামে ভৱ হিন্দু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণই সদা উপাসা কৰো হৃদয়ত। বান্ধৱ কৃষ্ণ বংশী বজাই শ্ৰীকৃষ্ণয় বৃন্দাবনৰ মাজে জাক পাতি ওলাই যায় শুনি গোপী গণে বংশী বজাই শ্ৰীকৃষ্ণয়
অৱলম্বনে চলি যায় গোপীৰা। বংশী বজাই শ্ৰীকৃষ্ণই বৃন্দাবনৰ মাজে জাক পাতি ওলাই যায় শুনি গোপীগণে কত গোপী যাই পায় দুহনক এৰি আশাতে থাকিলা দুগ্ধয় চৰু সৈতে পৰি বংশী বজাই শ্ৰীকৃষ্ণই বৃন্দাবনৰ মাজে জাক পাতি ওলাই যায় শুনি গোপীগণে গোসাঁই নাচে গোপীৰ সংগে ৰঙে গোসাঁই নাচে কৃষ্ণ গোপীৰ সংগে ৰঙে ঐ দেখিলত যমুনাত কুকুল বালি জীৱনাত বিয়া আৰম্ভিলা বনবালি গোসাঁই নাচে কৃষ্ণ সংগে ৰঙে কেও গোপী তামোল কাটে কেও গোপী পিছে কেও গোপী যমুনাৰ জল কৰে কেছে গোসাঁই নাচে কৃষ্ণ গোপীৰ সংগে ৰঙে দুই গোপীৰ মাজে এক পৈলন্ত মাধৱ আৰম্ভিলা দিবৰা ক্ৰিয়া মহোৎসৱ গোসাঁই নাচে কৃষ্ণ গোপীৰ সংগে ৰঙে হাই হৰিয়ে হৰি নাৰায়ণে হাই হৰিয়ে হৰি নাৰায়ণে দেৱনাৰী গণ দেখি কেশৱৰ কলি হাই হৰিয়ে হৰি নাৰায়ণে মোহহুয়া বিশ্বনাথ পৰে ঢলি ডলে হাই হৰিয়ে হৰি নাৰায়ণে তত তত কৃষ্ণ হুয়া কৰি কৰ ক্ৰিয়া হাই হৰিয়ে হৰি নাৰায়ণে বুজাইলা সমতে গোপী কৰে ক্ৰিয়া হাই হৰিয়ে হৰি নাৰায়ণে হাই হৰিয়ে হৰি নাৰায়ণে হাই হৰিয়ে হৰি নাৰায়ণে ৰাম জয় হৰি প্ৰিয়ে জয় জয় হৰি গোপাল গোবিন্দই ৰাম হৰি ৰাম কৃষ্ণ ধন্যবাদ। আপোনালোকৰ দিহানাম ভাগ আৰম্ভণি কৰোঁতেই একমাত্ৰা চাপৰিত আৰম্ভ কৰিছে, তিনিমাত্ৰা এৰি যিটো বিলম্বন লয় চতুৰ্থবাৰত চাপৰি পৰিব লাগে। ঘোষাপদৰ সংগতিটো ঠিকে আছে, এইটো বেয়া হোৱা নাই। এই সুৰ আৰু
এই চাপৰি তালৰ তাৰমানে আৰম্ভণিটো এইটো অকণমান শিকি ল'ব ভৱিষ্যতলৈ কোনো ভুল নোহোৱাকৈ মোৰ প্ৰভু ভগৱন্তৰ গুণনাম গাবৰ কাৰণে তেওঁ সমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাক যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰস্পদ পাপী যত নাৱে কৈছে নামে কৈছে নাৱে আই নামে নহয় পৰম পদ নহয় পৰস্পদ এইখিনি অকণমান চাই ল'ব দে আই বৰ ধুনীয়াকৈ লিখা আছে ঘোষাত পাব কীৰ্তনতো পাব চাব ভালকৈ চাব এইখিনি কথা অকণমান গুৰুত্ব দিব দে আই সফল হ'ব